সকলোকে নমস্কাৰ জনাইছোঁ। মই হেমন্ত মেধি। মই বৰ্তমান বহি আছোঁ এখন বিশেষ চকী। বাঁহেৰে এনেকৈ সুন্দৰকৈ নিৰ্মাণ কৰিছে। চকী বুলিয়ে কৈছোঁ। এক বিশেষ ক্ৰিয়েটিভ আইডিয়া। আৰু বৰ্তমান মই আছোঁ একদম মহাবাহু ব্ৰহ্মপুত্ৰ আৰু যিখন আচলতে নৰনাৰায়ণ সেতু তাৰ ওচৰতেই গোৱালপাৰাত। আৰু এইখিনিক বিশেষ নাম দিয়া হৈছে পঞ্চৰত্ন ইকো কেম্প। গোৱালপাৰা জিলাখন বৰ্তমান এক আকৰ্ষণীয় কেন্দ্ৰবিন্দু। কাৰণ কিয় গোৱালপাৰাত আছে পঞ্চৰত্ন ইকো কেম্প, গোৱালপাৰাত আছে উৰ্পদ বিল ইত্যাদি বহু আকৰ্ষণীয়। কাৰণ ইয়াত গোৱালপাৰাতে আছে সূৰ্য পাহাৰো। গতিকে গোৱালপাৰাত আহিলে আপোনালোকে এই বিশেষ পঞ্চৰত্ন ইকো কেম্পলৈ আহিব আৰু সুন্দৰ এটা দিন অতিবাহিত কৰিব। ভাল লাগিব ফেমিলিৰ সৈতে। গোটেই পৰিৱেশটো দেখুৱাম আমি আৰু সুন্দৰ কিছুমান বিশেষ ইয়াত টেণ্টৰ ব্যৱস্থা আছে। গতিকে বিভিন্ন আচলতে এই বিশেষ গোৱালপাৰাত থকা যি আচলতে একদম মেইন যিখন নৰনাৰায়ণ সেতু আছে, নৰনাৰায়ণ সেতুৰ তলত ব্ৰহ্মপুত্ৰৰ পাৰতেই বুলি ক'ব পাৰি পঞ্চৰত্ন ইকো কেম্প। আহিব, ভাল লাগিব। বিভিন্ন ঠাই হয়তো ঘূৰিছে, বহুত ঠাইত আপোনালোকে গৈছে, কিন্তু ইয়াত যিটো ক্ৰিয়েটিভিটি আছে, থলুৱা ক্ৰিয়েটিভিটি যাক কোৱা হয় আচলতে, বাঁহ বেত এনেকুৱা যে আমাৰ গাঁৱৰ লোকসকলে যিসকলে বনাইছে, এনেকুৱা ক্ৰিয়েটিভিটি হয়তো খুব কম দেখিবলৈ পাব। বিশেষকৈ মই একদম অনেষ্টলি কৈছোঁ, এনেকুৱা খুব কম দেখিবলৈ পাইছোঁ। সুন্দৰকৈ ইয়াতে জোতা এলাও নাই, সেইবাবে মই ওপৰত উঠা নাই। তো ইয়াতে সুন্দৰ, ইয়াতে আহি পেলাই খোৱাৰ ব্যৱস্থাও আছে। ইয়াতে থাকিবও পাৰিব। পঞ্চৰত্ন ইকো কেম্প যাৰ নাম দিয়া হৈছে, গতিকে এটা ভাল লগা। আৰু ইপিনেও আছে এনেকুৱাকৈ সুন্দৰ, মানে ফেমিলিৰ সৈতে আহক, এটা গৰমৰ সময়ত আহক। সেইপিনে এটা সৰুকৈ ৱাটাৰফলৰ নিচিনাও আছে। তেনেহ'লে দেৰি কিয় কৰিছে? এনেকুৱা সুন্দৰ পৰিৱেশত আপুনিও আহক, ঘৰত বহি নাথাকিব। এনেকুৱা সুন্দৰ পৰিৱেশত আপুনি এটা দিন পাৰ কৰক, নিশ্চয় ভাল লাগিব। গতিকে আকৌ এবাৰ কৈছোঁ, পঞ্চৰত্ন ইকো কেম্প মনত ৰাখিব। পঞ্চৰত্ন ইকো কেম্প মেপৰ গুগল মেপত চাই আহিব পাৰে, বা গোৱালপাৰালৈ যেতিয়া আহে তেতিয়াহ'লে একদম যিখন আচলতে নৰনাৰায়ণ সেতু আছে, ব্ৰহ্মপুত্ৰৰ ওপৰত যিখন নৰনাৰায়ণ সেতু আছে, তাৰ তলতেই সুন্দৰ এটা পৰিৱেশত এনেকুৱা মজা পৰিৱেশত আপুনি থাকিব পাৰিব। জিপলাইনৰ ব্যৱস্থা আছে ইয়াতে সুন্দৰকৈ। সেইপিনে জিপলাইনৰ ব্যৱস্থা অকণমান দেখুৱাই দিয়া। সেইপিনে জিপলাইন কৰিব পাৰিব আপোনালোকে সুন্দৰকৈ। চাইকেলত উঠি পেলাই হওক বা এনেকুৱাকৈ জিপলাইন কৰিব পাৰিব। অৰ্থাৎ যি এটা সুন্দৰ এই পাহাৰৰ ওপৰেৰে জিপলাইন, সেই যিটো অভিজ্ঞতা, সেই অভিজ্ঞতাটো ল'ব পাৰিব। বহুত সৰু ল'ৰা ছোৱালী খেলিবৰ বাবে ইয়াত বহুত ধৰণৰ তেনেকুৱা ধৰণৰ বস্তুও আছে। ইয়াতে দেখিছে সেইপিনে সৰু ল'ৰা ছোৱালীয়ে খেলিবও পাৰিব সুন্দৰকৈ। খোৱাৰ সুস্বাদু আচলতে জুতি ল'ব পাৰিব। আমাৰ থলুৱা খাদ্যৰ জুতি ল'ব পাৰিব। খোৱাৰ ব্যৱস্থা আছে, থকাৰ ব্যৱস্থা আছে, মনোৰঞ্জনৰ ব্যৱস্থা আছে। আৰু এনেকুৱা ধৰণৰ ক্ৰিয়েটিভ যি আচলতে আইডিয়াত বনাইছে, সুন্দৰ যি আচলতে পৰিৱেশ সৃষ্টি কৰিছে ইয়াতে, তেনেকুৱা সুন্দৰ পৰিৱেশ আপোনালোকে অকল পাব পঞ্চৰত্ন ইকো কেম্পতহে। পঞ্চৰত্ন ইকো কেম্পত আহিলে আপোনালোকে এক বিশেষ প্ৰাকৃতিক পৰিৱেশত আহিব পাৰিব। এনেকৈ নিজৰাৰ পৰা পানী বৈ আহিছে আৰু সেই পানীত এনেদৰে আপোনালোকে গা ধুব পাৰিব সুন্দৰকৈ। এটা বিশেষ ছুইমিং পুলত সুন্দৰ আৰ্টিফিচিয়েল ৰূপ দিয়া হয়, কিন্তু ইয়াতে একদম প্ৰকৃতিৰ পানীত, পাহাৰৰ পৰা বৈ অহা নিজৰাৰ পানীত আপোনালোকে সুন্দৰকৈ গা ধুব পাৰিব। ইয়াত সুন্দৰ এটা পৰিৱেশ ওপৰৰ পৰা নামি আহিছে। পঞ্চৰত্ন ইকো কেম্পত যেতিয়া আহে তেতিয়া আপোনালোকে জিপ লাইন আৰু জিপ চাইকেলৰ অভিজ্ঞতা ল'ব পাৰিব। এইটো হৈছে জিপ চাইকেল, অৰ্থাৎ এনেকুৱাকৈ সেই তালৈকে যাব পাৰিব। জিপ চাইকেল, এখন চাইকেলত উঠি পেলাই এনেকুৱাকৈ এই বিশেষ এইটো তাঁৰ বুলিয়ে কৈছোঁ, এনেকুৱাকৈ যাব পাৰিব। কিন্তু অকণমান ভয় লগা হয় বাৰু। এটা জিপ চাইকেল থাকে, এটা জিপ লাইন আছে। জিপ লাইনটো সিপিনে, গতিকে ইয়াতে 200 টকা লয়। আৰু সেই অভিজ্ঞতাটো লৈ চাওক কেনেকুৱা লাগে। ৰেডি গ'লো।
পঞ্চৰত্ন ইকো কেম্প। ওপৰত এটা বিশেষ টেগলাইন আছে, জীৱন জিন্দাবাদ। আমাৰ জীৱনটো জিন্দাবাদ কৰিবৰ বাবে ইয়াত আহিব। জীৱনত বহুত সুখ দুখ হাঁহি কান্দোন থাকে, কিন্তু ইয়াত আহিলে আপোনাৰ টেনশ্যনকৈ মাৰক বুলি আৰু জীৱনটো জিন্দাবাদ কৰি দিয়ক। এয়া চাওক চাইকেলৰ ৰিংবিলাক যি পেলনীয়া বস্তুৰ পৰা সুন্দৰকৈ ইয়াত এটা ক্ৰিয়েটিভিটি সৃষ্টি কৰা হৈছে। বহুত বেছি খৰচো নহয়, কিন্তু এই বিশেষ থিংকিংটো বা এই ক্ৰিয়েটিভিটিটো আহিবৰ কাৰণে এটা বিশেষ টেলেণ্টৰ প্ৰয়োজন হয়। গতিকে সেইটো হয়তো ইয়াত আছে, আৰু সেইবাবেই পঞ্চৰত্ন ইকো কেম্পত বহুত দূৰ দূৰৰ পৰা ইয়াতে লোকসকল আহে। বিশেষ চাইকেল দুখন চাইকেল দুইফালে আছে। এই দুখনকে সুন্দৰকৈ ৰং কৰি পেলাই এটা বিশেষ ক্ৰিয়েটিভিটি কৰা হৈছে, আৰু ইয়াতে সুন্দৰকৈ এই চাইকেলৰ ৰিংবিলাককে ৰং বিৰং দি পেলাই এটা বিশেষ ক্ৰিয়েটিভ এটা ডেক'ৰেশ্যন কৰা হৈছে, যিটো হয়তো সকলোৱে শলাগিছে, প্ৰশংসা কৰিছে। লগতে জীৱন জিন্দাবাদ, দুইফালে দুটা লেম্প, যি লেম্প আচলতে বৰ্তমান সময়ত আমাৰ নোহোৱা হ'ব ধৰিছে। গতিকে সেই তেনেকুৱা মুহূৰ্তত কিন্তু এনেকুৱা এই বিশেষ লেম্পবিলাকে এটা বিশেষ ক্ৰিয়েটিভ এটা আচলতে ইয়াতে ব্যৱস্থা সৃষ্টি কৰিছে, আৰু সেইবাবে এই বিশেষ পঞ্চৰত্ন ইকো কেম্পত বহুতো লোক আহে আৰু এটা বিশেষ দিন অতিবাহিত কৰে। জীপ চাইকেল, যেতিয়া আপোনালোকে জীপ লাইন বা জীপ চাইকেল ইয়াত কৰিব 200 টকা ল'ব, আৰু ইয়াতে ৰাতি থাকিবও পাৰিব। ৰাতি থকাৰ সুব্যৱস্থাও আছে ইয়াতে, গতিকে আহিব পাৰিব আৰু নিজৰ আপোনজনৰ লগত আহিব পাৰিব, আপোনগৰাকীৰ লগত আহিব পাৰিব। এয়া জীপ চাইকেল অকণমান পিছতে কৰিম, টিকট এতিয়া কাটি পেলাই এনেকুৱাকৈ যাম। অকণমান ভয়ো লাগিছে, কিন্তু জীৱনটোত কিবা এটা কৰিব লাগে, তেতিয়াহে তিতা মিঠা কেহা অভিজ্ঞতাবোৰ পোৱা যায়। আৰু এইখন বাইদেউ ৰেষ্টুৰেণ্টো ন, এখন ৰেষ্টুৰেণ্টো ইয়াতে সুন্দৰকৈ খাব পাৰিব, থলুৱা খাদ্য জুতিও ল'ব পাৰিব। আৰু ইয়াতে বহাৰ ছিষ্টেমটো অকণমান বেলেগ, সেইকাৰণে কৈছোঁ যে ইয়াতে আচলতে অকণমান বেলেগ ধৰণৰ পৰিৱেশ। ইয়াত চাওক বহিবৰ কাৰণে এনেকুৱা সুন্দৰ ব্যৱস্থা আছে, অৰ্থাৎ এনেকৈ বহিব সুন্দৰকৈ খাব লাগিব। গতিকে ইয়াত অকণমান বেলেগ ধৰণৰ। আৰু ইয়াতে পানীৰ এটা বস্তু মই দেখাইছোঁ আপোনালোকক, পানীৰ ফিল্টাৰ যিটো আচলতে কোৱা হয়। আমি আজিকালিতো বহুত প্লাষ্টিক কিবা কিবি ব্যৱহাৰ কৰোঁ, এনেকুৱা ধৰণৰ ব্যৱস্থা চাওক। ইয়াতে এটা ডাঙৰ যি আছে টেকেলিবিলাক থাকে, সেইবিলাককে সুন্দৰকৈ ৰং বিৰং কৰি ইয়াতে এটা ধুনীয়াকৈ লগাই দিছে, যিটো ইয়াতে এটা বিশেষ আচলতে আৰ্ট বা এটা কলা সৃষ্টি কৰা হৈছে। গতিকে সেইটোৱে, আৰু বহুত বেছি ভাল। জুবিনদাৰ ফটো এখনো আছে ইয়াতে, কাৰণ জুবিনদাৰ ফটো নাথাকিলেতো আমি জীয়াই থকাটো আচলতে অসম্ভৱ নিচিনাই বা ভাল নালাগে। জুবিনদাৰ এখন ফটোও আছে, গতিকে এটা ভাল লগা পৰিৱেশ। আৰু থকাৰ সুব্যৱস্থা আছে, থলুৱা খাদ্য জুতি ল'ব পাৰিব। ট্ৰাইবেল কিটচেনৰ পৰা আদি সকলোবিলাক ইয়াত আছে, থলুৱা জুতি ল'ব পাৰিব আৰু গা ধুবও পাৰিব সুন্দৰকৈ। গা ধুলে কিমান লয় ইয়াতে? 20 টকা লয়। সৰু বাচ্চাবিলাকে খেলিব পাৰিব না? বিভিন্ন খেলা বস্তু আছে, সৰু ল'ৰা ছোৱালী খেলে কি সেইটো কি কিমান হিচাপ লয়, কিমান টকা লয়? এইগিলা তাৰমানে এটা গেমত মানে 50 টকাকৈ লোৱা হয়। আৰু সৰু বাচ্চাবিলাক খেলিব পাৰে, ডাঙৰো পাৰে। বলটো কেনেকৈ খেলে এইটো বল পানীত তাৰমানে যেতিয়া সাঁতুৰি থাকে, তাতে সেই গা ধুই থাকে, তেতিয়া মানে এনেকৈ ধুলাই খেলাই থাকে আৰু। আচ্ছা। গতিকে সকলো খেলা ধূলা সকলো কৰিব পাৰিব, ল'ৰা ছোৱালী সকলো আহক, মজা লওক। আৰু মই মজাটো লওঁ জীপ লাইনত। আৰু বৰ্তমান মই সোমাইছোঁ এডভেঞ্চাৰ জ'নত, আৰু ইয়াতে বিশেষ অভিজ্ঞতা ল'ব পাৰিব। এতিয়া এখন বিশেষ চিনেমা আছিলে অজয় দেৱগনৰ, এনেকৈ ৰছীৰে পাৰ হ'ব লাগে। ৰছীৰ এখন বিশেষ সেই আছিলে, দলং এখন, সেইখন মনত পৰিছে, জান আছিলে চিনেমাখনৰ নাম। তো যি কি নহওক এনেকৈ পাৰ হ'ব লাগে। এইবিলাক অভিজ্ঞতা ল'ব লাগে আৰু মাজে মাজে জীৱনটোত। আৰু বহুত কিবা কিবি আপোনালোকে কৰে, তাৰ মাজতে সময় উলিয়াই এনেকুৱা কিছুমান অভিজ্ঞতা। ময়ো আজি এইটো অভিজ্ঞতা ফাৰ্ষ্ট টাইম এইটো লৈছোঁ অৱশ্যে এনেকুৱাকৈ। আৰু অকণমান পিছতে জীপ চাইকেল ল'ম, আৰু জীপ লাইনৰো আছে, চাওঁ কোনটো লওঁ। এটা বিশেষ অভিজ্ঞতা। আৰু গোৱালপাৰা জিলা সেইবাবে হয়তো বেলেগতকৈ পৃথক। আৰু গোৱালপাৰাত আহিলে খুব সেউজীয়া সুন্দৰ পৰিৱেশবিলাক আচলতে। ইয়াতে যি গছ গছনি চাৰিওফালে বহুত মানে সুন্দৰ। ৰছী পাৰ হ'লোঁ, এইবাৰ আহিছোঁ এই এটা বিশেষ। ইয়াতে এনেকুৱাকৈ এইবিলাক বাঁহৰ চাগে, বাঁহ আৰু কাঠৰ এনেকুৱাকৈ বনাইছে, গছৰ। এয়া দেখিছে, ভাল লাগে। আৰু সৰু ডাঙৰ সকলোৱে উঠিব পাৰিব ইয়াতে। বহুত বেছি ৱাইড হ'লে আৰু চাব ভালকৈ, ভাল লাগিছে, কিবা এটা ভাল লাগিছে ইয়াতে। পঞ্চৰত্ন ইকো কেম্প। আৰু এইটো হৈছে চকাৰ। এয়া চাওক, ইয়াকে কয় ক্ৰিয়েটিভিটি আচলতে। এয়া চকা, এই যে আমাৰ গাড়ীৰ চকাবিলাক আছে, বাইকৰ চকাবিলাক আছে, এইবিলাক বাইক স্কুটিৰ চকাবিলাক এনেকুৱাকৈ দিছে, বান্ধি পেলাই এনেকুৱাকৈ সুন্দৰকৈ বনাইছে। আহিব তেনেহ'লে, দেৰি নকৰিব, ৰাতি থাকিব পাৰিব ইয়াতে। আৰু ৰাতি থাকিলে এটা বস্তু ভাল, ইয়াতে ডিনাৰ আৰু ৰাতিপুৱাৰ ব্ৰেকফাষ্টটো ফ্ৰী দিয়ে।
তো সেইটো এটা ভাল মানে ইয়াতে এটা মানে বিশেষ সুবিধা আৰু কাৰণ কিয় ডিনাৰ আৰু ব্ৰেকফাষ্ট ফ্ৰী দিয়া মানে এটা টকা ৰাহিও হয় আৰু আপোনালোকে এতিয়া যিহেতু অফ ছিজন হয় অফ ছিজনত আপোনালোকে 1000ৰ পৰা 1200 টকাৰ ভিতৰত আপোনালোকে টেণ্ট পাই যাব টেণ্টৰ ভিতৰত ফেন দি দিয়ে গৰম আৰু আপোনালোকে এটা সুন্দৰ পৰিৱেশ গোটেই গৰমৰ ফিল নহ'ব ৰাতি হয়তো আপোনালোকে টেণ্টৰ চেইন বা কিবা সেনেকৈ খুলি পেলাই শুব পাৰিব যদি থাকে সুন্দৰ এটা পৰিৱেশ ঠাণ্ডা দিনত বেছি ভাল ঠাণ্ডা দিনত ইয়াতে ছিজন হয় তেতিয়া অন ছিজন থাকে বহুত আহে লোক তেতিয়া প্ৰাইচটো অকণমান বঢ়াই দিয়ে 1500 মান হয় বুলি কৈছে এওঁলোকে আৰু এনেই বৰ্তমান 999 বা 1200-1300 টকাত পাই যাব ছিংগল হ'লে 1000 মান টকাত আপোনালোকে পাই যাব আৰু ইয়াতে সৰু সৰু ল'ৰা ছোৱালীবিলাকৰ কাৰণে এনেকুৱাকৈ বিভিন্ন ধৰণৰ আচলতে সৰু বুলি নহয় ডাঙৰৰো এইটো জুলনা যিটো মই প্ৰায় উঠি ভাল পাওঁ এয়া প্ৰায়ে উঠি মই ভাল পাওঁ জুলনা এই বিশেষ ধুলনিত বা জুলনাত উঠক ৱাও গতিকে সেয়াই আৰু মজা ব্ৰেকআপ হ'লেও আহি ভাল লাগিব ইয়াতে দুখতো ভাল লাগিব সুখতো ভাল লাগিব আৰু এইখন চাগে ডাঙৰ নহয় এইখন ডাঙৰ হয় নে নহয় নাজানো বাবা পাৰিছোঁ কিন্তু ডাঙৰ হয় নে নহয় নাজানো ছিঙিলে মই গালি খাম তো এইটো এডভাঞ্চাৰ জ'নত আছোঁ মানে এডভাঞ্চাৰ জন আৰু ইয়াতে গা ধুব পাৰিব ক'লোৱে অকণমান আগতে বেছি নুঠো বাবু মই নহ'লে মৰি যাম পৰি যাম ইয়াতে সৰু বাচ্ছাৰ হয় ডাঙৰো খেলিব পাৰে অকণমান কিন্তু সৰু সৰু ল'ৰা ছোৱালীবিলাক লৈ আহিব ইয়াতে চাইকেল মানে চকাবিলাকৰে বনাইছে সুন্দৰকৈ এয়া দেখিছে উঠি গৈছোঁ এইটো ইজি হয় দেখোন আজি ফাৰ্ষ্ট টাইম উঠিছোঁ মই ৱাও ৱাও তো এইটোৱে হৈছে জীৱন সেইটো লিখা আছে অকণমান জীৱন জিন্দাবাদ এইটোৱে জীৱন জিন্দাবাদ এইটোৱে জীৱন জিন্দাবাদ এনেকুৱাকৈ উঠিব পাৰি পূৰা ধুনীয়াকৈ ৱাও ৱাও তো জীৱন জিন্দাবাদ পঞ্চৰত্ন ইক' কেম্পৰ ওপৰত এডভেঞ্চাৰ জ'নৰ ভিতৰত এণ্ট্ৰি মাৰি পেলাই ইয়াতে আছোঁ আৰু বঢ়িয়া সুন্দৰ তো আপোনালোকে ভাবিব পাৰে এণ্ট্ৰি ফিজ কিমান লয় যদি আপোনালোকে ৰাতি নাথাকে কি মইতো ক'লোৱে জিপ লাইন কৰিলে বা জিপ চাইকেল কৰিলে 200 টকা লয় আৰু গা ধুলে যিটো আচলতে সৰুকৈ ছুইমিং পুলৰ নিচিনা আছে য'ত পাহাৰৰ নিজৰৰ পানী বৈ আহে তাত গা ধুলে 20 টকা লয় আৰু এণ্ট্ৰি ফিজ 10 টকা লয় বিশেষ খৰচ নাই ইয়াতে আৰু ইয়াত আহিলে ওচৰত উৰপদ বিলো আছে ইয়াৰ পৰা 15 কিলোমিটাৰমান হ'ব চাগে প্ৰায় উৰপদ বিলো আছে সূৰ্য পাহাৰ আছে আৰু গোৱালপাৰাত টুক্ৰেশ্বৰী মন্দিৰ বিভিন্ন ধৰণৰ আচলতে আকৰ্ষণৰ কেন্দ্ৰবিন্দু বিভিন্ন ধৰণৰ দৰ্শন কৰিবলগীয়া ঠাই আছে ইয়াতে এতিয়া গৈ আছোঁ জিপ লাইন কৰিবৰ বাবে এটা সেই বিশেষ অভিজ্ঞতাটো ল'বৰ বাবে ৱে টু জিপ লাইন তো ৰাইট লেফ্ট পিন্ধি আছোঁ লং পেণ্ট এখনতে ভিডিঅ' কৰিব নেকি নালাগে ইয়াতে তো ৰেডি গ'লো গ'লো ৰেডি গ'লো ইয়াতে না ফাইনেলি এটা অভিজ্ঞতা হ'ল মাত্ৰ খুব বেছি কিমান 30 ছেকেণ্ড 35 ছেকেণ্ডমান লাগিছে গোটেইখিনি কৰোঁতে তো বিশেষ তেনেকুৱা নাই এটা অভিজ্ঞতা হ'ল আৰু সেইটোৱে